নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, তো এক মাহত কি ভেকেঞ্চি খালী হৈছে আৰু কোনখিনিত আপোনালোকে এতিয়ালৈকে আবেদন কৰিব পাৰিব, তো গোটেইখিনি ভেকেঞ্চিৰ খবৰ এটা ভিডিঅ'তে আমি আলোচনা কৰিম। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চাব আপোনালোকে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা নতুনকৈ 2569টা জুনিয়ৰ ইঞ্জিনিয়াৰৰ পদ মুকলি হৈছে। মেটেৰিয়েল ছুপাৰিনটেণ্ডেণ্ট আৰু কেমিকেল আৰু মেটাৰিয়লজিকেল এছিষ্টেণ্টৰ পদ মুকলি হৈছে। তো এই পদখিনিত আপোনালোকে 30 নৱেম্বৰ 2025লৈকে আবেদন কৰিব পাৰিব। তো এই পদখিনি যদি আমি চাওঁ, গুৱাহাটীৰ কাৰণে 7টা পদ আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনখিনি আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। এজ ৰিলেক্সেশ্যনো দিয়া হ'ব। তো ইয়াতে চাব 3 বছৰৰ ডিপ্ল'মা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে বা BSc চিভিলৰ কাৰণে, চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণেও ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া পৰৱৰ্তী খবৰটোলৈ আহিছোঁ। ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা SSC ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে। 7565টা কনষ্টেবলৰ এক্সিকিউটিভ ভেকেঞ্চি মুকলি হৈছে দিল্লী পুলিচৰ কাৰণে। যদি আপোনালোকে আগ্ৰহী হয় তেতিয়াহ'লে আবেদন কৰি ল'ব পাৰিব। আপোনালোকে চাব ইয়াতে আনৰিজাৰ্ভৰ কাৰণে কিমান ভেকেঞ্চি আছে। EWS, OBC, SC, ST সকলৰ কাৰণে ইয়াতে ভেকেঞ্চি সংৰক্ষিত আছে। এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ হ'লে এই পদখিনিত আবেদন কৰিব পাৰিব। আবেদন আৰম্ভ হৈছে 22 ছেপ্টেম্বৰ 2025 পৰা আৰু লাষ্ট ডেট ৰাখিছে 31 অক্টোবৰ 2025লৈকে। ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া ছেবিৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে। 110টা অফিচাৰ গ্ৰেড 1 এছিষ্টেণ্ট মেনেজাৰৰ পদ মুকলি হৈছে। যদি আবেদন কৰা নাই আপোনালোকে আবেদন কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আমি চাওঁ, ইয়াতে মাষ্টাৰ ডিগ্ৰী বা পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইয়াতে বিচৰা হৈছে। ইয়াতে চাব আপোনালোকে এনি ডিচিপ্লিন, বেচিলৰ ডিগ্ৰী ল, বেচিলৰ ডিগ্ৰী ইঞ্জিনিয়াৰিং কৰা হ'লে বা আপোনালোকে যদি চাৰ্টাৰ্ড একাউণ্টেণ্ট, চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালাইচিছ, কোম্পানী ছেক্ৰেটাৰী, কষ্ট একাউণ্টেণ্ট এইবিলাক থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। লিগেলৰ কাৰণে বেলেগকৈ ইয়াতে দিয়া আছে, ইঞ্জিনিয়াৰিঙৰ কাৰণে বেলেগ আছে, চিভিলৰ। তো এনেকৈ গোটেইখিনি পদৰ কাৰণে বেলেগ বেলেগকৈ এডুকেশ্যন কোৱালিফিকেশ্যন ভাগ কৰি দিয়া হৈছে। আবেদন আৰম্ভ হৈছে 30 অক্টোবৰৰ পৰা আৰু লাষ্ট ডেট ৰাখিছে 28 নৱেম্বৰ 2025লৈকে। নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া NHAIৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে। 84টা ডেপুটি মেনেজাৰ ফাইনেন্স আৰু একাউণ্টছৰ, লাইব্ৰেৰী আৰু ইনফৰমেশ্যন এছিষ্টেণ্ট, জুনিয়ৰ ট্ৰেন্সলেশ্যন অফিচাৰ, একাউণ্টেণ্ট আৰু ষ্টেন'গ্ৰাফাৰ পদ মুকলি হৈছে। এই পদখিনিত আবেদন কৰাৰ কাৰণে 15 ডিচেম্বৰ 2025লৈকে সময়সীমা ধৰি দিয়া হৈছে। যদি আপোনালোকে আগ্ৰহী হয় তেতিয়াহ'লে আবেদন কৰি ল'ব পাৰিব। তো ইয়াতে গোটেইখিনি উল্লেখ আছে। মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন ফাইনেন্সত যদি কৰা আছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। বা যদি লাইব্ৰেৰী ছায়েন্সত আপোনালোকে বেচিলৰ ডিগ্ৰী কৰা আছে তথাপিও আপোনালোকে আবেদন কৰিব পাৰিব। এনেকৈ প্ৰত্যেকটো পদৰ কাৰণে বেলেগ বেলেগকৈ কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াতে দিয়া আছে। যদি এইখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। আবেদন আৰম্ভ হৈছে 30 অক্টোবৰ 2025 পৰা লাষ্ট ডেট ৰাখিছে 15 ডিচেম্বৰ 2025লৈকে। NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটীৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে 3টা। ছেফটি ছুপাৰভাইজাৰ আৰু একাউণ্টেণ্টৰ পদ মুকলি হৈছে। লাষ্ট ডেট ৰাখিছে 8/11/2025লৈকে। BCom নাইবা MCom পাছ কৰা হ'লে আপোনালোকে এই পদখিনিত আবেদন কৰিব পাৰিব। লগতে BSc যদি কৰা আছে আপোনালোকৰ ডিপ্ল'মা লগতে ফায়াৰ এণ্ড ছেফটি, তেতিয়াও আপোনালোকে এই পদখিনিত আবেদন কৰিব পাৰিব। ডিৰেক্টৰেট অফ এলিমেণ্টেৰী এডুকেশ্যন আছামৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে। 10,773টা লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী টিচাৰৰ কাৰণে। তো এইখিনি পদখিনি যিখিনি আছে এইখিনি ফ্ৰেছ সকলৰ কাৰণে নহয়। এইখিনি যিখিনি আকৌ কণ্ট্ৰাকচুৱেল কৰা আছিলে সেইখিনি ৰেগুলাৰ কৰাৰ কাৰণে নতুনকৈ পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াত আবেদন কৰাৰ কাৰণে লাষ্ট ডেট ৰাখিছে 30 নৱেম্বৰ 2025লৈকে। যদি আপোনালোকে কণ্ট্ৰাকচুৱেল হিচাপে কৰি আছে LP নাইবা MAত, UPত আপোনালোকে এই পদখিনিৰ কাৰণে ইলিজিবল হয়, আপোনালোকে এই পদখিনিত আবেদন কৰি ল'ব পাৰিব। ভাৰত সঞ্চাৰ নিগম লিমিটেড BSNL ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে। 120টা ছিনিয়ৰ এক্সিকিউটিভৰ পদ মুকলি হৈছে। এইখিনি ট্ৰেইনীৰ পদ হয়। এই পদখিনিত আবেদন কেতিয়ালৈকে হ'ব সেইটো ইয়াতে আপডেট এতিয়ালৈকে হোৱা নাই। তো ইয়াতে চাব আপোনালোকে ষ্ট্ৰীম ৱাইজ পদখিনি ভাগ কৰি দিয়া আছে। বয়সৰ সময়সীমা 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিব।
নেপকো এপ্ৰেণ্টিছৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে 98 অৰ্থাৎ 98টা নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যন লিমিটেড। ইয়াতে গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ পদ মুকলি হৈছে, ট্ৰেড এপ্ৰেণ্টিছৰ পদ মুকলি হৈছে, লগতে টেকনিচিয়ান এপ্ৰেণ্টিছৰ পদ মুকলি হৈছে। এই পদখিনিত আবেদন কৰাৰ কাৰণে লাষ্ট ডেট ৰাখিছে 8/11/2025 অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন লিমিটেড ONGCৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে 2623টা এপ্ৰেণ্টিছৰ পদ মুকলি হৈছে। ইয়াতে চাব ভেৰিয়াছ ট্ৰেড আপোনালোকে ইয়াতে লাষ্ট ডেট ৰাখিছে 6/11/2025 আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইটো যিটো ডিউৰেশ্যন আছে ট্ৰেইনিঙৰ 12 মাহৰ কাৰণে এইটো ৰখা হৈছে। ষ্টিপেণ্ড হিচাপে গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ কাৰণে 12,300 টকা, ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে 8,200 টকাৰ পৰা 10,560 টকা, ডিপ্ল'মা এপ্ৰেণ্টিছৰ কাৰণে 10,900 টকা ইয়াতে ৰখা হৈছে। ছেক্টৰ ৱাইজ ভেকেঞ্চিখিনি ভাগ ভাগ কৰি দিয়া আছে, আপোনালোকে এইখিনি চাই ল'ব পাৰে যদি আপোনালোকে আগ্ৰহী হয়। আবেদন আৰম্ভ হৈছে 16 অক্টোবৰ 2025 পৰা আৰু লাষ্ট ডেটো ৰাখিছে 6 নৱেম্বৰ 2025। ৰেলৱেৰ ফালৰ পৰা অৰ্থাৎ RRB ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা নতুনকৈ 5,810টা গ্ৰেজুৱেট লেভেলৰ পষ্ট আৰু 3,058টা আণ্ডাৰ গ্ৰেজুৱেটৰ পদৰ কাৰণে আবেদন আৰম্ভ হৈছে। আমাৰ গুৱাহাটীৰ কাৰণে এইবাৰ বেছি পদ নাই, মাত্ৰ 56টা পদ খালী কৰি দিয়া হৈছে। তো ইয়াতে চাব আপোনালোকে যিখিনি পষ্ট আছে ষ্টেচন মাষ্টাৰ, গুডছ ট্ৰেইন মেনেজাৰ, ট্ৰেফিক এছিষ্টেণ্ট, চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট এণ্ড ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ পদ মুকলি আছে। এইখিনি গ্ৰেজুৱেট লেভেলৰ কাৰণে যিকোনো বেচেলৰ ডিগ্ৰী হ'লে এই পদখিনিত আবেদন কৰিব পাৰিব। আণ্ডাৰ গ্ৰেজুৱেটৰ যদি চাওঁ আমি ইয়াতে কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট, জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট এণ্ড ট্ৰেইনছ ক্লাৰ্ক, ইয়াৰ কাৰণে 3,058টা পদ মুকলি আছে। গুৱাহাটীৰ কাৰণে 57টা পদ আছে, আপোনালোকে চাই ল'ব। এডুকেশ্যন কোৱালিফিকেশ্যন আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগে, 50% মাৰ্ক থাকিলে আপোনালোকে আবেদন কৰি ল'ব পাৰে। আবেদন আৰম্ভ হৈছে 21 অক্টোবৰ 2025 পৰা আৰু লাষ্ট ডেট ৰাখিছে 20 নৱেম্বৰ 2025। আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে আবেদন আৰম্ভ হৈছে 28 অক্টোবৰ 2025 পৰা আৰু লাষ্ট ডেট ৰাখিছে 27 নৱেম্বৰ 2025। বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSFৰ কাৰণে নতুনকৈ পদ মুকলি হৈছে। 391টা কনষ্টেবল জেনেৰেল ডিউটিৰ কাৰণে পদ মুকলি হৈছে আৰু এই পদখিনিত যদি আপোনালোকে আবেদন কৰা নাই এতিয়ালৈকে আবেদন কৰি ল'ব। নৱেম্বৰৰ 4 তাৰিখলৈকে এই পদখিনিৰ কাৰণে আবেদন চলি থাকিব। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। জয় অসম।